হয়, দুৰ্গোৎসৱৰ মাজতে নগাঁও জিলা ক্ৰীড়া জগতলৈ সুখবৰ কঢ়িয়াই আনিলে ব্ৰহ্মপুৰস্থ অন্ধ বিদ্যালয়ৰ তিনিজনকৈ ছাত্ৰই আৰু তিনিজনকৈ ছাত্ৰই ক্ৰিকেট যিটো দল আছে অসমৰ সেই ক্ৰিকেট দলৰ তিনিজনকৈ ছাত্ৰই এইবাৰ নিৰ্বাচিত হৈছে আৰু তিনিজন ছাত্ৰ ইতিমধ্যে চণ্ডীগড়লৈ খেলিবলৈ যাব অসম দলৰ হৈ পেলাই। আৰু এতিয়া দেখা পোৱা গৈছে যে বিদ্যালয়খনত এইলৈকে এক আনন্দৰ পৰিৱেশ হৈছে। প্ৰথমবাৰৰ বাবে অসমৰ পৰা অন্ধ বিদ্যালয়ৰ ছাত্ৰসকলে এইবাৰ চণ্ডীগড়ত ক্ৰিকেট খেলিবলৈ যাব আৰু অসম দলত তেওঁলোক নিৰ্বাচিত হৈছে, যাৰ লৈ বিদ্যালয়খনত এক উৎফুল্লিত পৰিৱেশ হৈছে আৰু মিঠাই বিতৰণ কৰিছে প্ৰধান শিক্ষয়িত্ৰী বা খেলুৱৈসকলো আছে। মই পোনে পোনে যিকেইজন ছাত্ৰ আছে তেওঁলোকৰ অনুভৱ বিচাৰোঁ। কেনে অনুভৱ হৈছে এই মুহূৰ্তত? বহুত ভাল লাগিছে। বৰ্তমান মই অসম টীমত আমি 3গৰাকী ষ্টুডেণ্টে চিলেক্ট হৈছোঁ। বিশেষকৈ KRU 365 ভিগুদা তেওঁলোকৰ প্ৰচেষ্টাত আজি অসমৰ টীমটো গঠন হ'বলৈ সক্ষম হৈছে, তেওঁলোকৰ কষ্ট চেষ্টাৰ ফলত। আৰু আমাৰ স্কুলৰ বাইদেউ হওক ছাৰসকলে আমাক যথেষ্টখিনি সহায় কৰিছে, সেইকাৰণে আমি বহুত সুখী। আজি এই প্ৰশিক্ষণ ক'ত গ্ৰহণ কৰিছিলা? প্ৰশিক্ষণ লাইফত ফাৰ্ষ্ট নুনমাটি খেলপথাৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছে, আপোনাৰ বিদ্যালয়ৰ তিনিজনকৈ ছাত্ৰই চণ্ডীগড়লৈ খেলিব যাব, অসম দলক প্ৰতিনিধিত্ব কৰিব, এই মুহূৰ্তত কেনে অনুভৱ? আমাৰ প্ৰথমতে মই প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আহে আপোনালোকে এই সুন্দৰ পদক্ষেপটি লৈ অসমৰ লগতে ভাৰতবৰ্ষতো এই কথাখিনি প্ৰচাৰ কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে। এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ পৰা যি তিনিজন ছাত্ৰ নিৰ্বাচিত হৈছে, আমি অতিকে আনন্দিত, অতিকে উৎসাহিত। আমাৰ বিদ্যালয়লৈ আৰু সুনাম কঢ়িয়াই আনিব বুলি আমি আশাবাদী। আমি তেওঁলোকক, আমাৰ গুৰুসকলেও আগৰ পৰাই আমি তেওঁলোকক উৎসাহিত কৰি পেলাই এইখিনি আগবঢ়াই দিছিলোঁ আৰু আমাৰ বিদ্যালয়ৰ পৰা তিনিজন শিক্ষক ইয়াৰ পৰা তেওঁলোকৰ লগত গৈছেও যথেষ্টখিনি। আমি সকলোৱে সহায় সহযোগিতা কৰিছোঁ আৰু এতিয়াও আমি আশা কৰিছোঁ আমাৰ দলটি যাতে অসমৰ পৰা, আমাৰ অতি আনন্দিত লাগিছে, অসমৰ পৰা এইবাৰ প্ৰথম ব্লাইণ্ডৰ এটা ক্ৰিকেট টীম গঠন হৈছে আৰু তাত আমাৰ বিদ্যালয়ৰ তিনিজন ছাত্ৰই স্থান পাইছে, নিৰ্বাচিত হৈছে। আৰু এই দলটিয়ে যাতে ভৱিষ্যতে আৰু তেওঁলোকৰ যি 27 অক্টোবৰত তেওঁলোকৰ ফাইনেল তাত খেল আৰম্ভ হ'ব, তাত যাতে আমাৰ বিদ্যালয়ে আকৌ যাতে সুনাম কঢ়িয়াই আনক, আমি আনন্দ কৰিব পাৰোঁ আৰু ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ তেওঁলোক যাতে জয়ী হৈ আহক। আমাৰ মাজত বিদ্যালয়ৰ শিক্ষক দেৱেন বৰা উপস্থিত আছে, তেওঁ একক প্ৰচেষ্টাত এই ছাত্ৰসকলক ব্ৰহ্মপুৰ অন্ধ বিদ্যালয়ৰ পৰা চণ্ডীগড়লৈ নিব। মই এই যাত্ৰাকালত কিদৰে তেওঁলোক ক্ৰীড়া জগতলৈ আহিলে বা ক্ৰিকেটত কিদৰে জড়িত হৈ পেলাই আপোনাৰ পৰা জানিব বিচাৰোঁ। ধন্যবাদ। আমাৰ অসমত এটা স্বেচ্ছাসেৱী অনুষ্ঠান আছে KRU 365, যি অনুষ্ঠানৰ জৰিয়তে ডিম্বাংগসকলৰ লগত বিভিন্ন ধৰণৰ খেলা ধূলা প্ৰতিযোগিতা আৰম্ভ কৰিছিল। এইবাৰ তেওঁলোকে যোৱা 7 তাৰিখৰ পৰা আমাৰ নুনমাটি বিহু খেলপথাৰত কি কৰিলে, তেওঁলোকে এটা ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিলে। ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ ভাইচ কেপ্টেইন ভেংকটেশ আৰু কলকাতা টীমৰ ভৌমিক ছাৰ আহি ইয়াতে প্ৰশিক্ষণ দিছিল আৰু সেই প্ৰশিক্ষণৰ কালত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভাল পাৰদৰ্শিতা আগবঢ়াইছে আৰু পৰৱৰ্তী পৰ্যায়ত অসম দল গঠন কৰা হ'ল আৰু অসম দল মূল দলত 14জনীয়া দলত আমাৰ আকাশ তেৰঙে স্থান পালে আৰু বাকী যি অতিৰিক্ত খেলুৱৈ হিচাপে আমাৰ দুজন আমাৰ মূল দলত স্থান পালে। ইতিমধ্যে আমি ছত্তীশগড়ত যাম। আমি 25 তাৰিখৰ পৰা ছত্তীশগড়ত আমাৰ খেল আছে আৰু ছত্তীশগড়ত সেই খেলৰ কোৱালিফাইং ৰাউণ্ড, তাৰ পৰা যি জয়ী হ'লে আমি দিল্লীত খেলিব লাগিব, এইটো নেশ্যনেল লেভেলত। গতিকে আমি আমাৰ এই ছাত্ৰসকলক আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে তেওঁলোকে সফল হয়। এই সুখবৰৰ মাজতে আৰু এটা দুখবৰ আছে যে যিসকল ছাত্ৰই চণ্ডীগড়ত খেলিবলৈ যাব, অসমক প্ৰতিনিধিত্ব কৰিব, কিন্তু এইসকল খেলুৱৈৰ ক্ষেত্ৰত অসম চৰকাৰ বা ক্ৰীড়া সন্থাই কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ আহিছে, যি সময়ত তেওঁলোকে এতিয়া বহিৰাজ্যলৈ খেলিবলৈ যোৱাত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব। মই আপোনাৰ পৰা পুনৰ জানিব বিচাৰিছোঁ, কেনেকৈ এই সংকট মোচন কৰিব এতিয়া এটা আৰ্থিক সংকটটো আছে। এতিয়া আটাইতকৈ দুখ লাগে, আমি যেতিয়া খেলুৱৈসকলক লৈ গৈছোঁ, তেওঁলোকৰ টি-চাৰ্ট নাই, জোতা নাই। মোৰ ঘৰত মই দুযোৰ জোতা লৈ গৈছোঁ আমাৰ ষ্টুডেণ্টৰ কাৰণে। আমাৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে যথেষ্টখিনি সহায় কৰিছে। শংকৰ মিছনে আমাক পুঁজি ধৰি অহা যোৱাৰ কাৰণে, খোৱা বোৱাৰ কাৰণে সহায় কৰিছে। কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া চণ্ডীগড় যাম,
চণ্ডীগড়ত যোৱা কিন্তু খৰচা বহুতখিনি আছে। আমি সেইখিনি লৈ পেলাই আমি চিন্তিত হৈছোঁ। এতিয়া বৰ্তমান মই এখন বেট তেওঁলোকক উপহাৰ দিছোঁ। এই বেটখন মই তেওঁলোকক লৈ যাবলৈ উপহাৰ দিছোঁ। আৰু দ্বিতীয় পৰ্যায়ত আমি ভাবিছোঁ যে আমাৰ অঞ্চলৰ সকলো ৰাইজে এইখিনি ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আৰু খেলা ধূলাৰ ক্ষেত্ৰত আমাৰ ব্ৰহ্মপুৰৰ নাম আছে, আমাৰ নগাঁৱৰ নাম আছে। গতিকে মই ভাবোঁ সকলোৱে সহযোগিতা আগবঢ়াব। নিশ্চয়কৈ ক'ব লাগিব এই তিনিজনে ছাত্ৰ হৈছে নগাঁও জিলাৰ সম্পদ, যিহেতু নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি অসমক প্ৰতিনিধিত্ব কৰি বহিৰাজ্যলৈ যাব। গতিকে এনেহেন ছাত্ৰক আমি নিশ্চয় আগুৱাই নিব লাগিব। তেওঁলোকৰ যিখিনি প্ৰতিভা আছে প্ৰতিভাখিনি আমি বিকশিত কৰিব লাগিব। এদিন হয়তো ভাৰতৰ হৈ পেলাই নিশ্চয় ছাত্ৰজনে খেলিব যেতিয়া নগাঁও জিলাৰ গৌৰৱ কঢ়িয়াই আনিব। গতিকে কোনো যদি সুহৃদয়বান লোক আছে তেওঁলোকে নিশ্চয় এই ছাত্ৰসকলক খেলুৱৈসকলক সহায় কৰিব অনাগত দিনত যাতে তেওঁলোকে ক্ৰীড়া জগতলৈ আৰু সুনাম কঢ়িয়াই আনিব পাৰে।